देशवासियों, आज हम अभी आठाबाड़ी टी स्टेट कलियापानी डिवीज़न पूजा फील्ड में आयोजन किया हुआ इंटरनेशनल नारी दिवस उद्यापन कार्यसूची में आया हूँ। अभी आप लोग देखिए हमारी वेबसाइट में इंटरनेशनल नारी दिवस उद्यापन कार्यसूची चल रहा है और हम इस वीडियो के माध्यम से इंटरनेशनल नारी दिवस उद्यापन कार्यसूची के हर प्रकार की दृश्य दिखाने वाला हूँ। आप लोग देखते रहिए। इस दौरान में हम अभी आप लोगों को इंटरनेशनल नारी दिवस के लिए सभी को शुभेच्छा जनाता हूँ और इस नारी दिवस में सभी को शामिल होने के लिए स्वागत भी करता हूँ। अभिनंदन जनाइছোঁ তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আজি নাৰী দিৱসৰ প্ৰাৰ্থনাত আমি CDFৰ যোগেদি আঠাবাৰীত এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি মুকলি সভাৰ কাৰ্যসূচী মোক সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে দায়িত্ব দিছে। মই সকলোৰে সহযোগিতা কামনা কৰি এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাত আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰি মই আসন গ্ৰহণ কৰিছোঁ। বাকী কাৰ্যসূচী আগুৱাই লৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পিছত চিনাকি পৰ্ব আসন গ্ৰহণ। মই আমাৰ CDFৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক হাত ধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ সভাপতি আসন অলংকৃত কৰিছে আমাৰ উপসভাপতি ডাঙৰীয়াই। গতিকে তেখেতক আমাৰ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে অভিনন্দন জনাবৰ কাৰণে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ কৰ্মী ছাৰ আছে, কৰ্মী ছাৰক আমাৰ ইয়ালৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। একেবাৰে ব্যস্ততা আৰু আমাৰ একেবাৰে কাষৰ আমাৰ একদম ঘৰৰ ভিতৰত থকা যিগৰাকী মহিলাই আমাৰ বাগিচাখনৰ সুনাম কঢ়িয়াই আনি বিশ্ববিদ্যালয়ত চিনাকি কৰিছে তেনে এজন ব্যক্তিক আমি সদায় লগ পোৱা নাই, কিন্তু আজিয়ে লগ পাম। গতিকে আমি সকলোৱে চিনাকি হ'ম। আমাৰ আঠাবাৰী চাহ বাগিচাৰ প্ৰধান পৰিচালক আমাৰ ৰাথোৰ ছাৰৰ সহধৰ্মিনী তথা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰিচৰ্চ এছ'চিয়েশ্যনৰ সদস্যা শ্ৰীযুতা লনী দুৱাৰা বাইদেউ আৰু লনী দুৱাৰা বাইদেউকো সকলোকে চিনাকি কৰাই দিয়াৰ লগতে তেখেতক এখন ফুলাম গামোচাৰে অভিনন্দন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ লনী দুৱাৰা বাইদেউ। সকলোৱে জোৰকৈ এটা হাঁচাৰি বজাব লাগে, কাৰণ বাইদেউ ক'ব লাগিব ন ঘৰত গৈ আমাৰ মানুহখিনি জোৰকৈ হাঁচাৰি বজাইছে বুলি। ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৱে পৰিচিত আৰু সকলো সময়তে আমাক সহভাগ দিয়া জাতীয় সমিতি শিৱসাগৰ জিলা সমিতিৰ সম্পাদক শ্ৰীযুত তৰুণ কৰ্মী ছাৰ। গতিকে তেখেতকো চিনাকি কৰাই দিয়াৰ লগতে এখন ফুলাম গামোচাৰে অভিনন্দন জনাব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমি প্ৰত্যেকক চিনি পাওঁ, গতিকে মই ভাবিছোঁ আমি চিনাকি পৰ্ব অনুষ্ঠানটো আমি ইমানতে বাহত ৰাখিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি নিশ্চয় এইটো কোনোবা আমাৰ অতিথি আহিলে আমি চিনাকি হ'ম। গতিকে পৰৱৰ্তী কাৰ্য চলাই যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিলে আমাৰ মাজত কিছুমান বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ আৰু আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ। আপোনালোকে জানে নাৰী দিৱসৰ তাৎপৰ্য আজি কিমান মহত্ব, এই কথাবিলাক আমাৰ মহিলাসকলে, আমাৰ ছোৱালীসকলে, আমাৰ উঠি অহা নৱ প্ৰজন্মই গম পোৱাটো উচিত। আমি ভাবিছোঁ যে আমাৰ ইয়াৰ পৰা আমি তেখেতসকলক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিম, যিগৰাকী ব্যক্তিয়ে মানে এই গোটেই বিষয়টোৰ ওপৰত হাত ধৰি আপোনালোকক বহলভাৱে ব্যাখ্যা কৰিব। এনেকুৱা এটা অনুষ্ঠান আজি আমাৰ সেই অনুষ্ঠান আগত ৰাখি আমি কাৰ্যসূচীটো লৈছোঁ। আমি এই কাৰ্যসূচী আগবঢ়াই নিয়াৰ আগতে আজি CDF আৰু আমাৰ আঠাবাৰী চাহ বাগিচা আমি কেনেকুৱা ধৰণৰ এই কাৰ্যসূচীবিলাক লোৱা হৈছে আৰু আমাৰ কৰ্তব্য দায়িত্ববিলাক কেনেধৰণে আছে, আমাৰ CDFৰ কিমান বিভাগ আছে আৰু বিভাগবিলাকে কেনেধৰণে কাম কৰিছে আৰু মহিলাসকলৰ কাৰণে
কেনেধৰণৰ কাৰ্যসূচীত আমি হাতত লৈছোঁ সেই গোটেই কথাবিলাক হাত ধৰি আজি অনুষ্ঠানটো খেলুৱৈসকলৰ প্ৰতি এটা অনুৰোধ, অলপ খৰকৈ খোজ দিব লাগিব। मिस्टेक हो जाए জনগোষ্ঠী আদিবাসী লোকসকলে আমি কেতিয়াও ওখ আসনত বহিব নোৱাৰোঁ। আমি মানে আমাৰ জন্ম হৈছে চাহ বাগিচাৰ ভিতৰত জীয়াই থকাৰ এই যিটো মানসিকতা লৈ আমি গঢ় লৈ